তিনিচুকীয়াৰ ফিলবাৰীত তিনিদিনীয়া কাৰ্যসূচীৰে মিচিং জনজাতিৰ পৰাগ উৎসৱ উদযাপন। ফিলবাৰীৰ বাকীৰ ৰংদৈ মিচিং গাঁৱত 21, 22 আৰু 23 মাৰ্চত পৰাগ উৎসৱৰ বৰ্ণাঢ্য আয়োজন। উৎসৱৰ লগত সংগতি ৰাখি জাগুনৰ লংটং মিচিং গাঁৱৰ ৰাইজক নিমন্ত্ৰণ জনোৱা হয়। নৰাচিঙা বিহু হিচাপেও খ্যাত উৎসৱটো কেন্দ্ৰ কৰি সমগ্ৰ গাঁওখনতে এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে। আমি আজি বাহিৰংদৈ মিচিং গাঁৱৰ উদ্যোগত 13তম পৰাগ উৎসৱ আমি অনুষ্ঠিত কৰিছোঁ। আমি মিনম হিচাপে আমি জাগুনৰ লংটং মিচিং গাঁৱক আমন্ত্ৰণ জনাই আনিছোঁ। আমি তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি পৰাগ উৎসৱ আয়োজন কৰিছোঁ। পৰাগ হৈছে মিচিঙৰ উৎসৱ। আমি পিতৃ মাতৃ আই সকলো দেৱ দেৱতাসকলক সন্তুষ্ট কৰাৰ কাৰণে উৎসৱ আয়োজন কৰা হয়। প্ৰত্যেক 5 বছৰৰ মূৰে মূৰে আমি আয়োজন কৰোঁ। এই উৎসৱটো যাতে অকল আমাৰ সম্পূৰ্ণ মিচিং ৰীতি নীতিৰে কৰা হয় আৰু এই উৎসৱত সকলোৰে আমি সহায় সহযোগিতা কামনা কৰিছোঁ যাতে এই 3টা দিনত আমাৰ 3 দিন আমাৰ একদম উৎসৱমুখৰ পৰিৱেশ হৈ থাকিব। আমি পৰাগ অনুষ্ঠিত কৰিলে আমি বেলেগ এখন গাঁৱত আমি আমন্ত্ৰণ জনাওঁ। আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি চাইনাকি লংটং মিচিং গাঁৱে অহাৰ বাবে আমি লংটং মিচিং গাঁৱক ধন্যবাদ জনাইছোঁ আৰু সমূহ আশে পাশে থকা সমূহ ৰাইজকে আমি পৰাগ চাবৰ বাবে আমি আপোনালোকৰ মাধ্যমৰ যোগেদি সকলোকে আমি আমন্ত্ৰণ জনাইছোঁ।